নমস্কাৰ সকলোকে। এতিয়া পবিত্ৰ শাওণ মাহ চলি আছে। এই শাওণ মাহটো পবিত্ৰ হিচাপে গণ্য কৰা হয়। শাওণ মাহত পৌৰাণিক কাহিনী অনুসৰি এই শাওণ মাহতে সমুদ্ৰ মন্থন হৈছিল আৰু সমুদ্ৰ মন্থনত বাহিৰ হোৱা হলাহল বিষ মহাদেৱে পান কৰি নীলকণ্ঠ নাম লৈছিল। তেওঁ নীলকণ্ঠ হ'ল হলাহল বিষ পান কৰিলে, কিন্তু পিছ মুহূৰ্ততে তেওঁ বিষত জৰ্জৰিত হৈছিল আৰু তেওঁৰ বিষ উপশম কৰাৰ কাৰণে দেৱতাসকলে পানী গাখীৰ আদি দি দিছিল। সেইকাৰণে শাওণ মাহত ভক্তসকলে শিৱলিংগত পানী গাখীৰ ঢলা প্ৰথা চলি আহিছে। আন এটা আখ্যান মতে, আন এটা পৌৰাণিক আখ্যান অনুসৰি এই শাওণ মাহতে মহাদেৱ পাৰ্বতীয়ে মহাদেৱক প্ৰতিৰূপে পাবলৈ তপস্যা কৰিছিল আৰু সেইকাৰণে শাওণ মাহটো পবিত্ৰ হিচাপে গণ্য কৰা হয়। যুৱতীসকলে এই শাওণ মাহত মহাদেৱক পূজা অৰ্চনা কৰিলে, ভক্তিভাৱে একাগ্ৰচিত্তে পূজা অৰ্চনা কৰিলে মহাদেৱৰ দৰে স্বামীক পায় বুলি বিশ্বাস। মানিলে ধান, নামানিলে পাতান। সোমবাৰটো কিয় হ'ল? শাওণৰ সোমবাৰটো আকৌ বিশেষভাৱে গণ্য কৰা হয়। আখ্যান অনুসৰি এই শাওণৰ সোমবাৰত পাৰ্বতী আৰু মহাদেৱৰ বিয়া হৈছিল, কিন্তু কোনটো সোমবাৰত সেইটোতো উল্লেখ নাই। সেইকাৰণে শাওণৰ প্ৰতিটো সোমবাৰে ভক্তসকলে শিৱলিংগত পূজা অৰ্চনা কৰে আৰু মহাদেৱ পাৰ্বতীক সন্তুষ্ট কৰিবলৈ ভক্তসকলে আপ্ৰাণ চেষ্টা কৰে। এইকেইটা আখ্যান। আন এটা আখ্যান অনুসৰি এই শাওণ মাহতে শ্ৰীকৃষ্ণ অনন্ত শয্যাত পৰিছিল। তেতিয়া পৃথিৱীৰ ভাৰ দিছিল হেনো মহাদেৱক। মহাদেৱ অলপতে সন্তুষ্ট হয় আশুতোক। সেইকাৰণে ভক্তসকলে মহাদেৱক সন্তুষ্ট কৰিবলৈ ফুল বেলপাত দি পূজা অৰ্চনা কৰিবলৈ চেষ্টা কৰে আৰু পূজা অৰ্চনা কৰে, ব্ৰত ৰাখে যাতে মহাদেৱ সোনকালে সন্তুষ্ট হয়। অন্য দেৱ দেৱীত কৰি মহাদেৱ সোনকালে সন্তুষ্ট হয়, ভোলানাথ আশুতোক। সেইকাৰণে ভক্তসকলে এই মাহটোত মহাদেৱক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। মহাদেৱক বেলপাত এটা দিলেই হেনো মানে সন্তুষ্ট হয়। মই জনাত এইকেইটা কাহিনী, আৰু বেলেগ কিবা কাহিনী আছে যদি আপোনালোকে জনাবচোন। আৰু বৈজ্ঞানিক ভিত্তিও আছে দেই। এই শাওণ মাহত মাছ মাংস নাখায়। কিয় মাছ মাংস নাখায়? ধৰ্মীয়টো আছে, পবিত্ৰ মাহ, সেইকাৰণে মাছ মাংস নাখায়। কিন্তু বৈজ্ঞানিক মতে কি হয়, এই শাওণ মাহত বতৰৰ পৰিৱৰ্তন হয়, বাৰিষা আহে, বৰষুণৰ পৰিমাণৰ মাত্ৰা বাঢ়ে। সেয়ে মানুহৰ কি হয়, হজম শক্তি কমি যায়। সাধাৰণতে মাছ মাংস হজম কৰোঁতে